জেনেৰেল নলেজত এতিয়া জিটিটো লাভ নাই মানে কি এতিয়া তোমালোকৰ এক্সাম আহি পাইছেহি তো এতিয়া যিখিনি মানে ইম্পৰ্টেণ্ট হ'ব সেনেকুৱা টাইপৰ কুৱেশ্যনখিনি মই তোমাৰ কাৰণে লৈ আহিছোঁ তোমালোকৰ কাৰণে চাই থাকা একফালৰ পৰা কাৰণ তোমালোকে কমেণ্ট বক্সত জনাই আছিলা জিকে কুৱেশ্যন লাগে বুলি চ' ফাইনেল লৈ আনিলোঁ চোৱা প্ৰথমত মই দেখাম যেনেকুৱা টি ফৰ্ম আছাম মানে অসমৰ চাৰ বিষয়ে কিছুমান কুৱেশ্যন আহে তো সেইকাৰণে ভাবিলোঁ কেইটামান দাঙি ধৰোঁ তো যিখিনি মানে ইম্পৰ্টেণ্ট তোমালোকে কুৱেশ্যন চালেই গম পায় হুইচ ইজ দ্য ফাৰ্ষ্ট টি ষ্টেট ইন আছাম কোনটো মানে ফাৰ্ষ্ট টি ষ্টেট হয় অসমৰ তো এইটো হৈছে চিনামৰা টি ষ্টেট মনত থাকিব ওকে বছৰটো ইয়াৰটো কিমান আছিলে 1850 মনত ৰাখিবা নেক্সট কুৱেশ্যন আমি দেখাম যে কৈছে হুৱেৰ ইজ দ্য টি একশ্যন চেণ্টাৰ ইন লোকেটেড ইন আছাম বুজি পাবা মানে কৈছে কি যেটো নেকি একশ্যন চেণ্টাৰ আছে এইটো কিন্তু ক'ত মানে লোকেটেড আছে অসমৰ ভিতৰত তো এটা আমি সবেই জানো গুৱাহাটীত লোকেটেড আছে বহুতে জানা বহুতে নাজানা তো নোট কৰি ল'বা ইম্পৰ্টেণ্ট কিনি মই আনিছোঁ তাৰপিছত তো ক'ত আছে আমি চাওঁ মুনাবাৰী টি ষ্টেট ইন ক'ত আছে বিশ্বনাথ ডিষ্ট্ৰিক্ট বিশ্বনাথ মানে ওকে নেক্সট আমি চাওঁ যে হু ৱাজ দ্য ওনাৰ অফ চিনামৰা টি ষ্টেট বুজি পাইছা মানে চিনামৰা যেটো নেকি আমাৰ টি ষ্টেট আছে সেইটো ওনাৰ এক সময়ত ওনাৰ আছিলে কোন মানে মালিক তো এই আছিলে আমাৰ মণিৰাম দেৱান বা বৰুৱা থাকিব পাৰে ই আমাৰ কি হয় মণিৰাম দেৱান আগৰ প্ৰথমত টিক মানে বাগানত কামো হিয়ে কৰিছে ফাৰ্ষ্ট টাইম বুলি এনেকুৱা কুৱেশ্যন আহিলে তাৰে নাম আহিব তো যদি মণিৰাম দেৱান থাকে চাৰিটা অপশ্যন থাকিব তো তুমি যদি মণিৰাম দেৱান থাকে হেতুত মাৰিবা আৰু যদি দেৱানৰ জায়গাত বৰুৱা থাকে আৰু এই বস্তুটো সেম থাকে মণিৰাম তো তোমালোকে এটোই ৰাইট কৰিবা ওকে বুজি পাইছা when was the Guwahati tea action center established তো মানে কেতিয়া এস্টাবলিশ হৈছিলে গুৱাহাটী যেটো তোমাৰ একশ্যন চেণ্টাৰ আছে টি তো এটো হৈছিলে 1970 ঠিক আছে মনত থাকিব ওকে নেক্সট চাও okay which is the largest tea producing ক'ত আছে country in the world মানে পুরা পৃথিবী তোমাৰ গুটি ওভাৰঅল ওয়ার্ল্ডৰ ভিতৰত মানে in the world কৈছে যে ক'ত প্ৰডিউস হয় তো কবা তুমি ক'ত চাইনা ঠিক আছে ওকে নেক্সট আমি চাও যে when was established এটো আহিছিল ইয়াৰ ৰিলেটেড কোৱেশ্চন টকলাই টি ৰিসাৰ্চ সেন্টাৰ মানে কেতিয়া টকলাই টি ৰিসাৰ্চ সেন্টাৰ কেতিয়া এস্টাবলিশ হৈছিল তো এটো হৈছিল 1911 ওকে who was invention the amuguri eto amuguri doribo paisa sage handwriting who was invention the amuguri tea estate to kone invention korisile sir james ki ase eto tomar bu hobo c eto buckingham তাৰপিছত আছে when was established assam tea company when was established when কেতিয়া হৈছিল তো এটা আমি চাম যে 1839 মনত থাকিব ওকে তোমালোকে নোট কৰি লবা বহিত আৰু দুনিয়াকে মনত পেলাই থাকিবা তাৰপিছত আমি চাম যে who was the discovered tea plants কোনে ডিসকভাৰ কৰিছিল এটো তো একটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো চাইছা তোমালোকে কোৱেশ্চন কিনি চাবা কিমান ইম্পৰ্টেন্ট হয় তাৰপিছত এটো আনসাৰ হৈছে ৰবাৰ্ট ব্ৰুন্স ইন ইয়াৰটো হতিলে কবা যে 1823 ঠিক আছে তাৰপিছত ইয়াত মই 10টা মানে ধৰিলো কোৱেশ্চন মানে কি টিৰ বিষয়ে এতিয়া মই যাম যে পলিটি অসমৰ যেটো পলিটি আছে হেতুৰ বিষয়ে অলপ ডিসকাস কৰো who was the first election commissioner of India from Assam question to is এনেকা যে who was the first election commissioner প্ৰথম election commissioner ইন্ডিয়াৰ কোন আছিল from অসমৰ পৰা এনেকাকে তো কি কবা তোমালোকে হৰিশংকৰ ব্ৰহ্মা who was the first speaker of the Assam assembly তো এটো কোন হ'ব आंसर হ'ব যে বাবু শান্তা কুমাৰ দাস বাবু বসন্ত কুমাৰ দাস
তো এইটোতো গম পাইছা স্পিকাৰ কোন আছিলে আমাৰ এছেম্বলি অসম এছেম্বলি তো কোন আছিলে কবা খুদিলে তো কৈ দিবা যে বাবু বসন্তা কুমাৰ দাস okay next time so question number 3 which one Lok Sabha constituency in Assam is reserved for scheduled caste মানে SC caste কাৰণে reserve আছিলে কি আছিলে constituency মানে which ভালকে question টো বুজি লবা which one Lok Sabha constituency Assam in Assam is reserved asile for SC মানে scheduled caste okay তো এটো কোড asile ডিস্ট্ৰিক্টৰ নামটো দিলে হৈ যাব তোমাৰ কি কৰিমগঞ্জ কোনটো ডিস্ট্ৰিক্ট asile কৰিমগঞ্জ okay the sixth schedule of the Indian constitutions deals with তো এটো এনেকাকে হদিব পাৰে তো তুমি এটা বহুত কিনি অপচন থাকিব তো যেটো অপচনত তুমি পাবা the provisions for administration of tribal areas in Assam Meghalaya and Tripura and Mizoram okay next আমি আৰু আগত যাও আৰু চাও কি আছে তাৰপিছত next আছে 5 নম্বৰ how many development council এটো council are present in Assam তো কিমানটা কাউন্সিল আছে ইন আসামৰ ভিতৰত তো আছে 32 মন থাকিবা okay লিখি ৰাখিবা তেতিয়া হলে একো ৰিভিজন দিওতে তোমালোকৰ সহায় হ'ব when was Assam Provisional Congress Committee formed তো কেতিয়া হৈছিল যেটো নাকি Provisional Congress Committee তো এটো দিলে কবা 1921 okay answer ইয়াত লিখা আছে 1921 মনত থাকিবা okay when did Mughal first attacked কত অ্যাটাক কৰিছিলে ফার্স্ট অ্যাটাক আহোম কিংডম আহোম কিংডমত কেতিয়া ফার্স্ট টাইম অ্যাটাক কৰিছিলে তো এটো এনসারটো থাকি গল লিখিবলে এক সেকেন্ড মই ৰবা লিখি দি আছো এনসারটো এত নোট কৰিবলৈ মই পাহৰি গৈছিলো সাগে স্পিডত কৰি আছিল তো আছিল তো 1650 আছিল ওকে ধৰিব পাইছা সাগে when did Mughal first attack Ahom Kingdom to 1650 koba answer jodi ana question hai okay who was the founder of the Sutia Kingdom to eto hobo tomar Birpal okay next who was the first Assamese governor of an Indian state to eto hobo Bishnuram Mehdi okay next I saw who appoint এখিনি কোৱেশ্চন বহুত ইম্পৰ্টেন্ট এনেকা ধৰণৰ কোৱেশ্চন এবাৰ মই দেখিব পাইছিলো এই কাৰণে মই তোমালোকক কৈ দিছো who appoint কোনে এপইন্ট কৰে দা চিফ জাস্টিস অফ দা হাই কোৰ্টৰ যেটো চিফ জাস্টিস থাকে ন তাক কোনে এপইন্ট কৰে তো এটো হ'ব যে এনসার তোমাৰ কি হৈ যাব এনসার হৈ যাব দা প্ৰেসিডেন্ট এটো মনত ৰাখিবা এনেকা টাইপৰ কোৱেশ্চন আহে এটো বহুত ইম্পৰ্টেন্ট টাইপ কোৱেশ্চন হয় who appoint the governor of an Indian state তো এটো হৈ যাব দা প্ৰেসিডেন্ট মানে যেটো নাকি আমাৰ ষ্টেটৰ গভৰ্ণৰ থাকে ন হে তাক কোনে মানে এপইন্ট কৰে তো এনেকাকে কোৱেশ্চন দিলে তো কবা প্ৰেসিডেন্টে কৰে আগে তাৰ পিছত কিছুমান জিওগ্ৰাফি চাও জিওগ্ৰাফি অফ আসাম তো জিওগ্ৰাফি অফ অসমৰ যদি মই অলপ মেপটো দেখাই দিও তোমালোকক যাতে তোমালোকৰ অলপ সহজ হৈ যায় তো অসমৰ যেটো মেপ আছে তোমালোকে জানাই তো তোমালোকে ভালকে জিওগ্ৰাফি চাই লবা কোন লগত কেনেকৈ লাগি আছে ইন্ডিয়ান মেপ আছে না তোমাৰ লগত তাৰ পৰা চাই লগা তো ইয়াত তোমাৰ কিন্তু তোমালোকে নিজে চাই লবা তো এই বস্তুখিনি ইম্পৰ্টেন্ট হয় তোমালোকে নিজে নোট কৰি লবা এইখিনি মোৰ মেপৰ পৰা দেখাই দিছো আৰু মোৰ লগত ডাঙৰ মেপ আছে দেখাই দিব পাৰো কিন্তু কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন দি আছো ঠিক আছে তো এটো হৈ গল তোমাৰ জিওগ্ৰাফি অফ আসাম কিমান কি চাবা সো আসাম হ্যাজ এ কমন boundary with Indian state common বুলি কলে বা কিমান ষ্টেটৰ লগত ইন্ডিয়াৰ শেয়াৰ কৰে বুলি কলেও কিমান হ'ব 7 এ হ'ব which of the flowing state is not situated to the east of Assam তো এটো কোনটো লগত situated নহয় এটো হৈ যাব তোমাৰ মিজোৰাম মনত ৰাখিবা মিজোৰাম which of the flowing state is not মানে ফলো নকৰে কোনটো স্টেটে মানে কি ইষ্ট পিনে মানে ফলো নকৰে তো সিচুয়েটেড টু দা ইষ্ট অফ আসাম অসমৰ যেটো ইষ্ট পিনে ফলো নকৰে এটো হৈছে মিজোৰাম ওকে ইন হুইচ ইয়াৰ দা ক্যাপিটেল অফ আসাম
In which year the capital of Assam বুজিবা is shift from Shillong to Dispur? কোনটো বছৰত মানে শিফট কৰা হৈছিল তোমাৰ শিফট কৰা হৈছিল শিলঙৰ পৰা দিছপুৰত অসমৰ যেটো ক্যাপিটেল আছে ক্যাপিটেল বুজি পোৱা ন ক্যাপিটেল এটো হৈছে आंसर 1972 চনটো মনত ৰাখিবা 1972 লিখি লোৱা নোট কৰি লোৱা তাৰ পিছত চাও আৰু কি The major reserves of limestone ক'ত আছে are in and কি কৈছে district তো এটো হৈ যাব ডিমা হাছাও and কি হৈ যাব কাৰ্বি আলং ডিমা হাছাও কাৰ্বি আলং major reserves of limestone হ্যাঁ limestone কথা কলে ক'ত হৈ যাব ডিমা হাছাও and কাৰ্বি আলং okay in which year did Kaziranga National Park become a tiger reserve কেতিয়া টাইগাৰ ৰিজাৰ্ভত কনভাৰ্ট কৰা হৈছিল তোমাক এনেকাকে কোনটো বছৰত কৰা হৈছিল বুলি ক'লে 2006 মনত ৰাখিবা ওকে which of the flowing districts in Assam has the highest population তো এটো হৈ যাব নগাঁও মানে নগাঁওৰ যেটো ডিস্ট্ৰিক্ট আছে তাত পপুলেশন হাইয়েস্ট আছে তো গ্ৰেড 4 আৰু গ্ৰেড তোমাৰ 8 লেভেলৰ আৰু 10 লেভেলৰ এনেকা টাইপৰ কোৱেশ্চন বেছিভাগ আহে তাৰ পিছত তোমাৰ এটো মই স্কিমটো আসনি যিবোৰ আছে কি নেক্সট পাৰ্টত দি আছো আৰু ইম্পৰ্টেন্ট উলাই দিব লাগিব তো তোমালোকে পাই থাকিবা নোট কৰি থাকিবা আৰু ৰিভিজন মাৰি থাকিবা মই তোমালোকক এই কেদিনত পুৰা জি পাৰো মানে কমন ইম্পৰ্টেন্ট কমন বুলি ক'ব গ'ল তো নহয় দৰিবই নোৱাৰিবা তো মানে কি জি জেনেকা টাইপৰ আহে মই কোৱেশ্চন পেপাৰ এনালাইজ কৰি তোমালোকক দি থাকিম আৰু তোমালোকে ভিডিওটো চাই থাকিবা হেকলৈকে ঠিক আছে আৰু ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চেনেল সাবস্ক্ৰাইব কৰি থোৱা কাৰণ এক মাহ যদি মোৰ চেনেলৰ পৰা চাব পাৰা ন গুটেকিনি ইম্পৰ্টেন্ট বস্তুই দিম ঠিক আছে আৰু মোৰ লগত কিতাপ আছে কিতাপৰ পৰাই তোমালোকক দিম ঠিক আছে জনকা ইয়াত তোমাৰ আসামৰ যেটো নেকি জেনাৰেল নলেজ হৈ গল তো ইয়াত সব আছে মই তোমালোকক ইয়াৰ পৰা ভালকে নোট কৰি দিম ঠিক আছে তো টেনচন কৰিবলৈ নাই আৰু ৰিজনিংৰ কি ভিডিও লাগে মই সব দিম লাহে পাই থাকিবা তো চেনেল সাবস্ক্ৰাইব কৰি থোৱা ওকে কালি ভিডিও পাবা তোমালোকৰ কিহৰ ওপৰত লাগে জনাবা ৰিজনিংৰ ওপৰত লাগিলে বা ইংলিছৰ ওপৰত লাগিলে বা আৰু জেনাৰেল নলেজ লাগে তো কি লাগে মততে মোক জনাই দিবা মই ভিডিও এৰি থাকিম